Hello everyone, welcome to my another vlog. আৰু আজি হৈছে last day of Shillong vlog. আজি হৈছে আমাৰ শ্বিলং ট্ৰিপটোৰ লাষ্ট ডে। বেয়া লাগিছে মনটো, কিন্তু ঘৰলৈ যোৱাৰ কাৰণে ভাল লাগিছে। আৰু এতিয়া আমাৰ হৈছে এইফালে ফটোশ্বুট। মই আইলাইনাৰ লৈছোঁ। আইলাইনাৰ লগাইছে। আৰু এয়া গাইজ আমি চবে ৰেডি হৈ একদম ধুনীয়াকৈ ফটোশ্বুট কৰি ল'লোঁ। আৰু গাইজ ফটোশ্বুট ইজ মেইন ন, ফটো ক্লিক নকৰিলে নহ'ব। সেইকাৰণে আমি যোৱাৰ আগতে ধুনীয়াকৈ ফটোশ্বুট মাৰি ল'লোঁ। আৰু গাইজ এই ৰুমটো, এই হোমষ্টেটো বহুত মিছ কৰিম, মানে আজি একদম লাষ্ট আৰু বহুত বেছি মিছ কৰিম। আৰু স্পেচিয়েলি আমাৰ ৰুমটো, কাৰণ আমি ইয়াত দুৰাতি যিহেতু 2 নাইটছ স্পেণ্ড কৰিছোঁ, চ' মানে কিমান মেমৰিজ আছে ন, মানে কি ক'ম আৰু একদম মানে ভিউটোৱে চাওক বা যিয়ে নহওক, মানে সকলোখিনি মানে বহুত বেছি মিছ কৰিম। আৰু ঘৰ যাম কাৰণে বহুত এক্সাইটমেণ্টো লাগি আছে যে ঘৰ পামগৈ, কিন্তু তাত যিহে ইমান গৰম ন, তো সেইটো কাৰণে মানে ইয়াতে ভাল লাগিছে। আৰু আমি গৈ আছোঁ। আৰু আজি আমি ক'ত গৈ আছোঁ গম পায়নে? আমি গৈ আছোঁ লাইটলুমলৈ। ভাবিছিলোঁ আমি ইয়াত ৰৈ পেলাই ফটো মাৰিম, ভিডিঅ' বনাম, কিন্তু নাই গাইজ, ভবাটোতো কেতিয়াও নহয়। সেইকাৰণে আমি ইয়াত ৰ'বলৈও নাপালোঁ আৰু ফটো মাৰিবলৈও নাপালোঁ। কিন্তু মানুহবোৰে ইমান ফটো মাৰিছে, আমাৰো মন গৈছিলে, কিন্তু কি কৰিব গাইজ, নোৱাৰি, ট্ৰেভেলাৰ নৰখালে। আৰু এইবোৰ দেখিছেনে, গোটেই ফগে মানে গোটেই আৱৰি ধৰিছে, একো নেদেখি। দেখো ইয়ে লাইটলুম, আৰু ইয়াত একো নেদেখি, এই পংখী ইয়াত একো নাই দেখা, আমি কাকো নেদেখা, আমি কেইটা নিজকে দেখিছোঁ আৰু কাকো নেদেখা। গাইজ আমি মেইন ডোখৰ নাপালোঁগৈ, আমি ইয়াতে ফটো ভিডিঅ' তুলি গুচি আহিলোঁ, কাৰণ একো নেদেখি। ইয়াত ইমানে বৰষুণ, আমি লাইটলুম চাবলৈ যাব নোৱাৰিলোঁ, ইমান ডোখৰলৈকে আহিলোঁ, গোটেই একো নেদেখি। আৰু এতিয়া আমি মেগী খাম। গাইজ এতিয়া এইটো ভিডিঅ'টো এডিট কৰি থাকোঁতে হাঁহি উঠিছে, কিন্তু তেতিয়া বেয়া খং উঠিছিলে, কাৰণ আমি গৈছিলোঁ লাইটলুম চাবলৈ, আমি একোৱেই নেদেখিলোঁ। ইমানেই ঠাণ্ডা, ইমানেই বৰষুণ দিছে, কি ক'ব আৰু, চল তল মেৰিয়াই লৈ। আৰু এয়া মেগী লৈ আহিছোঁ, তাৰপাছত গাড়ীত বহি ধুনীয়াকৈ মেগী খালোঁ, আৰু চক একোৱেই নেদেখি, একোৱেই মানে। সেইকাৰণে গাইজ কয় নহয়, বেছি আশা কৰিব নালাগে, আশা কৰিলে একো নহয়গৈ। আৰু আমাৰ তেনেকুৱাই হ'ল। মেগী আৰু লেমন টি খাই ল'লোঁ, ঠিকে আছিলে আৰু ঠিক ঠাক, আৰু ইমান বেছি ভালো নহয়, খালোঁ। আৰু তাৰপাছত আমি এনেকৈ গৈ চিনেৰী চাই ভিউ চাই টোপনি শুই মেলি আমি খালোঁ চাওমিন। তাৰপাছত গৈ আছোঁ আৰু একদম গুৱাহাটীলৈকে। বহুত বেয়া লাগিছে, শ্বিলংখন এৰি যাবলৈ একদমেই মন নাই, কিন্তু কি কৰিব গাইছ, উপায় নাই নহয়, যাবতো লাগিবই। আৰু আমাৰ পংখী বাইদেউ শুলেই চাওক। আৰু এনেকৈ আমি গুৱাহাটী টাউন পাই গ'লোগৈ। তাৰপাছত আমি একদম ট্ৰেইনত উঠিলোঁ, ট্ৰেইনতে আমাৰ ৰাতি ট্ৰেইন আছিলে, ট্ৰেইনত উঠি ল'লোঁ এনেকৈ ধুনীয়াকৈ। তাৰপাছত এয়া চাওক, চব আধা আধি চব টোপনি গ'ল, কিন্তু মই শোৱা নাই, মই অলপ পাছত শুইছিলোঁ। আৰু ৰিতম আৰু মই মানে একদম বন্দনা, এইজনক চিনি নাপাওঁ, এয়া হৈছে বিমান দা, এয়া পংখী, লক্ষ্মী। এতিয়া এইজন বেলেগ মানুহ দেই, এতিয়া ইয়াতে বহি আছোঁ, তাৰপাছত তাত শুমগৈ। চবৰে বহুত ভাগৰ লাগিছে, চ' চব শুলেই অলৰেডি, আৰু ময়ো একদম ধুনীয়াকৈ মাজৰ চিটত উঠি ল'লোঁ আৰু শুলোঁ দেই, মই এঘণ্টামান শুলোঁ। ইমান বেছিকৈ শুব নোৱাৰি, কাৰণ আকৌ মই যেতিয়া টোপনি যাওঁ, বেলেগখন ট্ৰেইন আহি যায়, সেইখনৰ শব্দত মই সাৰ পাই যাওঁ। কি কৰিব এয়া কৈছিলোঁ নহয়, ৰিতম আৰু মোৰ কাণ্ড। ৰিতম আৰু মই একদম শুৱা নাই, আৰু আমি গোটেই ৰাতিটো এনেকৈ পিটাই ফুৰিছোঁ আৰু চবকে ভয় খুৱাই আছোঁ। বাকীবোৰ চব টোপনি, একদম চব। আৰু এয়া ৰাতিপুৱাৰ দৃশ্য, ৰাতিপুৱা হৈ গ'ল, আমি একদম ঘৰলৈ যাব হ'ল আৰু ধুনীয়াকৈ পালোঁগৈ। আমি একদম আমগুৰি ষ্টেচনত নামিলোঁ, আৰু বহুত বেয়া লাগিছিলে সেইটো সময়ত। আৰু এয়া আমাৰ ট্ৰিপ এণ্ড হ'ল। ট্ৰিপ এণ্ডছ, বাট মেমৰিজ উইল লাষ্ট ফৰ এভাৰ এণ্ড ফৰ এভাৰ। মোৰ ট্ৰেভেল ছিৰিজটো ইয়াতে এণ্ড হৈছে, আশা কৰোঁ ভাল পালে। আজিলৈ বাই।